নমস্কাৰ। আজি মোৰ লগত মোৰ দেউতা আছে। দেউতাই আজি আমাক কিছুমান সাধু কথা বুলি কয়নে দেউতা? নীতি শিক্ষামূলক হা নীতি শিক্ষামূলক নীতি শিক্ষামূলক আচ্ছা কাহিনী নীতি শিক্ষামূলক কাহিনী হয়। তো আজি আমাৰ কোনো পডকাষ্ট নহয়। দেউতাৰ লগত আজি কিছুমান আমি এনেকুৱা নীতি শিক্ষামূলক কিছুমান কাহিনী আমি জানিম, যোনবিলাক হয়তো বহুতে শুনা নাই, পুৰণা কাহিনী। আৰু দেউতা কি শুনাবা আজি? মই আজি আমাৰ বিশেষকৈ আমি ছাত্ৰ অৱস্থাত থাকোঁতে আমাৰ স্কুলবিলাকত বহুতো নীতি শিক্ষামূলক কাহিনী আমাক সেই সময়ত স্কুলত আমাক পঢ়িবলৈ দিয়া হৈছিলে। বিশেষকৈ আমি যেতিয়া ক্লাছ 9-10ত আমি যেতিয়া পাইছিলোঁগৈ, তেতিয়া আমাক সংস্কৃতৰ এখন আমি গ্ৰন্থ পঢ়িবলৈ পাইছিলোঁ, সংস্কৃত বিষয়টো। তাত বহুতো নীতি শিক্ষামূলক তাত কাহিনী, প্ৰত্যেকটো কাহিনী নীতি শিক্ষামূলক আছিল। মানে কোৰ্চৰ কাহিনী নীতি শ্লোক বুলি আছিলে আৰু নানা কাহিনী আছিলে। বায়সৰ সৰ্প কথা, বীৰবৰৰ কথা। মই আজি এই বীৰবৰৰ কাহিনীটো মই অকণমান সংক্ষেপতে আজি ক'ম। বীৰবৰটো কি হয়? বীৰবৰ মানে ৰজাৰ এজন তেওঁ কৰ্মচাৰী বুলি ক'ব লাগিব। আমাৰ সেই সময়ত প্ৰাচীন কালত ভাৰতবৰ্ষৰ ঠাইত শূদ্ৰক নামে এখন ৰাজ্য আছিলে। সেই শূদ্ৰকৰ ৰাজ্যৰ ৰজাজনক শূদ্ৰক বুলিয়ে জনা গৈছিলে। এদিন তেওঁ ৰাজসভাত শূদ্ৰক আচলতে খুব তেওঁ ন্যায়পৰায়ণ ৰজা আছিলে। তেওঁৰ প্ৰজাবৰ্গক খুব ভাল ধৰণে তেওঁ চোৱা চিতা কৰিছিলে। এদিন এই ৰজা শূদ্ৰকৰ ৰাজসভালৈ এজন বিশেষ ধৰণৰ মানুহ তেওঁ তাত আহি উপস্থিত হ'লহি। তেওঁ ক'লে যে মহাৰাজ, মই আপোনাৰ ইয়াত কাম বিচাৰি আহিছোঁ, আপুনি মোক ৰাখিলে আপোনাৰ উপকাৰ হ'ব। তেতিয়া ৰজাই ক'লে যে তুমি কেনেধৰণে সহায় কৰিব পাৰিবা? যে মই আপোনাৰ ৰাজ্যখনৰ ৰাতিৰ ভাগত মই আপোনাৰ সুৰক্ষা দিব পাৰিম, গতিকে সেই সুৰক্ষাৰ কাৰণে আপুনি মোক ৰাখিব পাৰে। চিকিউৰিটি বুলি কয়। তেতিয়া ক'লে তোমাৰ দৰমহা পাতি পইচা পাতি কিমান লাগিব? তেতিয়া বীৰবৰে ক'লে যে মোক 15টা সোণৰ মোহৰ লাগিব, দৈনিক মোক 15টা সোণৰ মোহৰ লাগিব। তেতিয়া কৈছে ইমান সোণৰ মোহৰ কিয় লাগে তোমাক? 15টা গ'ল্ড কইন। তেতিয়া ক'লে নহয়, মোক প্ৰয়োজন আছে, মই প্ৰয়োজনৰ কাৰণেহে কৈছোঁ। তেতিয়া ক'লে যে মই ইমান সোণৰ মোহৰ দি দৈনিক 15টাকৈ সোণৰ মোহৰ দি তোমাক ৰাখিব নোৱাৰিম, গতিকে তুমি যাব পাৰা। এতিয়া মন্ত্ৰী কাষতে আছিলে। মন্ত্ৰীয়ে বোলে মহাৰাজ, এওঁ যে 15টা সোণৰ মোহৰ লৈ তেওঁ কাম কৰিম বুলি কৈছে, তেওঁ কি কাম কৰে আমিতো অকণমান পৰীক্ষা কৰিব পাৰোঁ, কেইদিনমান ৰাখি চাওঁ আমি। তেতিয়া ৰজাই বোলে সেইটোতো সঁচা কথা, ঠিক আছে তেতিয়াহ'লে আমি চাওঁ, তোমাক কেইদিনমান তোমাক আমি কামত পৰীক্ষা কৰি চাওঁ। তেতিয়া তোমাৰ ক'লে যে তুমি যে মোৰ ৰাজ্য সুৰক্ষা দিবা, তোমাৰ হাতত কি আছে? তেতিয়া তেওঁ ক'লে যে মোৰ 2 বাহু আৰু 1 খড়গ, অৰ্থাৎ মোৰ বাহু 2টা আৰু মোৰ হাততে তৰোৱালখন, অস্ত্ৰখন, ইমানেই মোৰ মানে সাহস আৰু সম্পত্তি। হয় নেকি? ঠিক আছে তেতিয়াহ'লে তুমি আজি নিশাৰ পৰা তুমি ৰাজদৰবাৰৰ সন্মুখত তুমি প্ৰহৰী ৰূপে ৰাতি তুমি থাকিব লাগিব। বীৰবৰৰ তেওঁৰ পুত্ৰ আৰু কন্যা
লগত আছিলে। তেতিয়া পুত্ৰ আৰু কন্যাক যথাস্থানত থাকিবলৈ দিয়া হ'ল আৰু বীৰবৰে সদায় সেই ৰাজ দৰবাৰৰ সন্মুখত তেওঁ ৰাতি ৰাতি হাতত সেই তৰোৱালখন লৈ তেওঁ মানে সদায় থাকিবলৈ ল'লে, পহৰা দিবলৈ ধৰিলে। এইধৰণে কেইবাদিনো গ'ল। প্ৰায় 1 মাহমান যোৱাৰ পিছত এদিন মানে ঘোৰ অন্ধকাৰ, সেইদিনা অমাৱস্যা ৰাতি। সেই অমাৱস্যা ৰাতি বহু দূৰণিত মানে এজনী মানে তিৰোতা মানুহৰ ক্ৰন্দন শুনিলে, মানে কান্দি আছে ৰাতি 12-1 বজাত মানে এনেকুৱাত কান্দি আছে। তেতিয়া ৰজাই এনে ক্ৰন্দনটো শুনিলে। তেতিয়া শুনি বীৰবৰৰ ওচৰলৈ আহিলে যে বীৰবৰ, তুমি সেই মানুহজনীৰ ক্ৰন্দনটো শুনিছানে? বোলে হয় মহাৰাজ শুনিছোঁ। এতিয়া ক'ত কান্দিছে? বোলে এইটো ক'ৰবাত দূৰণিত কান্দিছে। তেওঁ ক'লে তুমি অকণমান নিৰীক্ষণ কৰাচোন, তুমি অকণমান চোৱা কি ক'ত হৈছে অলপমান। এতিয়া হ'ব মহাৰাজ, মই তেতিয়াহ'লে নিৰীক্ষণ কৰি আহোঁ, চাওঁ। এইবুলি তেওঁ ঘোঁৰাত উঠি ঘোঁৰালৈ সেই কান্দি থকা মানুহজনীৰ ফাললৈ ৰাতি অন্ধকাৰত তেওঁ ওলাই গুচি গ'ল। ওলাই গুচি যোৱাৰ পিছত অলপ দেৰি পিছত ৰজা আহি শোৱনি কোঠাত পাওঁতে তেওঁ ভাবিলে যে ইমান ৰাতি মই বীৰবৰক অকলে পঠালোঁ, এইটো কি বা অঘটনো হ'ব পাৰে, এইটো মই ভাল কাম নকৰিলোঁ নেকি। তেওঁ তেতিয়া আকৌ মনে মনে শোৱনি কোঠাৰ পৰা ওলাই তেওঁ ঘোঁৰা লৈ পেলাই তেওঁ বীৰবৰৰ পিছে পিছে অনুসৰণ কৰি ৰাতি গৈ থাকিল। তেওঁ গৈ বীৰবৰৰ আগতে গৈ পালেগৈ। বীৰবৰ গৈ পেলাই পালেগৈ যে এখন অৰণ্যৰ ৰাস্তাৰ কাষৰ এখন অৰণ্যত এগৰাকী নাৰীয়ে মানে খুব আউলি জাউলি হৈ কান্দি আছে। তেতিয়া বীৰবৰে গৈ সেই তিৰোতাগৰাকীক সুধিলে যে হে দেৱী, আপুনি এই ঘোৰ অন্ধকাৰ ৰাতি আপুনি কিয় ক্ৰন্দন কৰিছে, কিয় কান্দিছে? তেতিয়া দেৱীয়ে ক'লে যে মই বৰ দুখিত যে মই এই ৰাজ্যখনৰ ৰাজলক্ষ্মী আছিলোঁ, কিন্তু মই এতিয়া এই ৰাজ্যখন মই পৰিত্যাগ কৰি পেলাই মই ইয়াৰ পৰা গুচি যাবলৈ ওলাইছোঁ। তেতিয়া ক'লে আপুনি কিয় গুচি যায়? বোলে নহয়, মই ইয়াত যি বিচাৰিছিলোঁ পোৱা নাই আৰু ইয়াত কিছু অন্যায় অনৈতি হৈছে, গতিকে মই ইয়াৰ পৰা গুচি যাব পাৰোঁ। তেতিয়া বোলে হে দেৱী, আপুনি থাকিব পৰা কি ব্যৱস্থা আছে? আপোনাক মই কেনেকৈ ৰক্ষা কৰিব পাৰোঁ? কাৰণ মই ৰজাৰ ভৃত্য, মই ৰজাৰ এই ৰাজ্য মই ৰক্ষা কৰাৰ মোৰ ওপৰত দায়িত্ব আছে। গতিকে আপুনি কওক, আপোনাক কি দিলে, আপুনি কেনেকৈ সন্তুষ্ট হ'লে আপুনি মোৰ এই ৰাজ্যখনত থাকিব পাৰিব? তেতিয়া ক'লে মই ক'ব পাৰোঁ, কিন্তু সেইটোতো অসম্ভৱ, তুমি কৰিব নোৱাৰিবা। তেতিয়া বীৰবৰে ক'লে যে নহয় হে দেৱী, আপুনি কওক, আপুনি যি বিচাৰে মই তাকেই দিবলৈ সন্তুষ্ট আছোঁ, কিন্তু আপুনি মোৰ এই ৰাজ্যত থাকিব লাগিব, কাৰণ ৰজাই মোক ৰক্ষাৰ কাৰণে এই দায়িত্ব অৰ্পণ কৰিছে। তেতিয়া ক'লে যে যদি তোমাৰ পুত্ৰ আৰু পৰিবাৰক ইয়াত তুমি যদি বলিদান দিব পাৰা, এই মোৰ সন্মুখত যদি বলিদান দিব পাৰা, তেতিয়াহ'লে মই এই ৰাজ্যত থাকিম। বীৰবৰক ক'লে। তেতিয়া বীৰবৰে ক'লে হ'ব, আপুনি কিয় চিন্তা কৰিছে? মই মোৰ ৰাজ্যক ৰক্ষা কৰিবৰ কাৰণে মই ৰজাক প্ৰতিশ্ৰুতি দিছোঁ, সৰ্বতোপ্ৰকাৰে মই ৰক্ষা কৰিব লাগে, গতিকে আপুনি আপোনাৰ ইচ্ছা মই পূৰণ কৰিম। এইবুলি বীৰবৰ আকৌ ঘোঁৰাত উঠি পেলাই নিজৰ সেই ঘৰলৈ গুচি গ'ল। ঘৰলৈ তেতিয়া পুত্ৰ আৰু পৰিবাৰ তেওঁ বিচনাত নিৰ্পালি দি শুই আছে, টোপনিত লালকাল হোৱাৰ লগে লগে তেতিয়া গৈ পত্নীক গৈ সুধিলেগৈ, ক'লেগৈ যে উঠাচোন, উঠা। বোলে কি হ'ল, আপুনি ইমান ৰাতি আহিছে যে? বোলে উঠা, এটা বৰ ডাঙৰ কথা। কি কথা? বোলে আমাৰ ৰজাৰ ৰাজ্যখন ধন অলংকাৰ সকলো মানে এতিয়া যিগৰাকী অধিষ্ঠাত্ৰী তেওঁ এই ৰাজ্যখন এৰি পেলাই গুচি যাবলৈ বিচাৰিছে, গতিকে তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ পুত্ৰক বলিদান দিব লাগে আৰু লগতে তোমাকো দিব লাগে। তেতিয়া ক'লে তুমি যাবানে, তুমি সন্মত আছানে? তেতিয়া বোলে নিশ্চয় সন্মত আছোঁ মই,
আপোনাৰ মহাৰাজৰ ৰাজ্যখন ৰক্ষা কৰিব লাগে আৰু মই আপোনাৰ কথা কিয় মই পেলাম। আৰু পুত্ৰক ক'লে বাবা তুমি দেৱীৰ ওচৰত তোমাক বলিদান দিব লাগে, তুমি সন্মত নে? সন্মত আছোঁ পিতা, আপুনি যদি বলিদান দিবৰ কাৰণে হেৰি হৈছে কথা দিছে তেতিয়াহ'লে মই নিশ্চয় যাম। এই বুলি কৈ তেওঁ পুত্ৰ আৰু পৰিবাৰক তেওঁ ঘোঁৰাত উঠাই পেলাই গৈ সেই হেৰিয়াৰ দেৱীৰ ওচৰত হাজিৰ হ'লগৈ। দেৱীৰ ওচৰত হাজিৰ হ'লত তেতিয়া ক'লে যে তুমি এতিয়া তোমাৰ পুত্ৰ আৰু তোমাৰ পৰিবাৰক এতিয়া বলিদান দিয়া। তেতিয়া বীৰবৰে নিজৰ পুত্ৰ আৰু পৰিবাৰক তেওঁ বলিদান দিলে। বলিদান দিয়াৰ পিছত তেতিয়া আপোনাৰ হেৰি এই দেৱী মানে সেইখিনিতে অন্তৰ্ধান হ'ল। দেৱী অন্তৰ্ধান হোৱাৰ পিছতে তেতিয়া এই বীৰবৰে ভাবিলে মোৰ পুত্ৰ আৰু পৰিবাৰ যদি নাই, তেওঁলোক গুচি গ'ল, মইনো কাৰ কাৰণে মই মোৰ কৰ্তব্য কৰিব লাগে, কাম কৰিব লাগে, মোৰো প্ৰয়োজন নাই। গতিকে তেওঁ নিজেও সেইখিনিতে অস্ত্ৰ লৈ পেলাই তেওঁ নিজেও মানে হেৰি হ'ল, নিজকে বলিদান দিলে। বলিদান দিয়াৰ পিছত ৰজাইতো সকলো কথা চাই আছে, ৰজাই চাই থাকি পেলাই আহি মানে সেইখিনি উপস্থিত হ'লহি। উপস্থিত হোৱাৰ পিছত তেতিয়া ৰজাই কৈছে যে যিজন বীৰবৰে মোৰ নিজৰ ৰাজ্যৰ কাৰণে, মোৰ ৰাজ্যখনৰ কাৰণে তেওঁ পুত্ৰ পৰিবাৰৰ নিজেও তেওঁ ইয়াত উৎসৰ্গা কৰিলে, গতিকে মইনো এইখন ৰাজ্যত মই থাকি কি কৰিম, গতিকে ময়ো মৃত্যু হওঁ বুলি তেওঁ নিজৰ তৰালখন লৈ এনেকৈ মানে নিজে মৰিবলৈ মানে আত্মহত্যা কৰিবলৈ ধৰোঁতে তেতিয়া দেৱী আহি পেলাই থাপ মাৰি তেওঁ হাতত ধৰিলেহি। তেতিয়া ক'লে আপুনি কিয় মৰিব, আপুনিতো ৰজা হয়, আপুনিতো এই ৰাজ্যখন শাসন কৰিব লাগিব, আৰু আপোনাৰ ৰাজ্যত মই আছোঁ, বীৰবৰে আৰু পত্নী শকতে তেওঁ বলিদান দি মোক ৰাখিছে, গতিকে আপুনি মৰিব নোৱাৰে। তেতিয়া ৰজাই ক'লে যদি মই মৰিব নালাগে তেতিয়াহ'লে আপুনি মোৰ অনুৰোধ ৰক্ষা কৰিব লাগিব। বোলে কি অনুৰোধ ৰক্ষা কৰিব লাগিব, যে বীৰবৰ আৰু পুত্ৰ আৰু তেওঁৰ পৰিবাৰক সকলোকে পুনৰ জীৱন দিব লাগিব। তেতিয়া দেৱীয়ে ক'লে তথাস্তু। এই বুলি কোৱাত মানে তথাস্তু বুলি কোৱাৰ লগে লগে সেই বীৰবৰ পুত্ৰ আৰু পৰিবাৰ পুনৰ জীৱিত হৈ উঠিলে। আৰু ৰজাই কি কৰিলে, তেওঁ মনে মনে আকৌ ঘোঁৰাত উঠি পেলাই তেওঁ নিজৰ ৰাজসভা পালেগৈ। তেতিয়া ৰজা গৈ শুই থাকিলে আৰু বীৰবৰ আৰু পত্নীও তেনেকৈ মানে সেই ঠিক নিদ্ৰাৰ পৰা উঠাৰ দৰে তেওঁলোক উঠি পেলাই আকৌ ঘোঁৰাত উঠি পেলাই তেওঁলোক নিজৰ ঘৰ পালেগৈ। ঘৰ পাই আৰু বীৰবৰে সেই তেনেকৈ আকৌ নিজৰ কৰ্তব্য পালন কৰিছে। পিছদিনা ৰজাই ৰাজসভালৈ সকলোকে নিমন্ত্ৰণ কৰিলে, মন্ত্ৰীকে আদি কৰি সকলো সভাত উপস্থিত হ'লহি। সভাত উপস্থিত হোৱাৰ পিছত সভা আৰম্ভ হ'ল। তাৰপিছত বীৰবৰক মাতিলে, যে বীৰবৰক মাতি দিয়া, যে বীৰবৰক মাতিলে। তাৰ বীৰবৰক মাতিলত বীৰবৰক সুধিলে যে বীৰবৰ, যোৱাকালি যে তোমাক মই নিশা কোনোবা এগৰাকী নাৰীয়ে কান্দনৰত অৱস্থাত থকা বুলি কৈছিলোঁ, তুমি ৰাতি গৈছিলা, তুমি কি পালাগে? বীৰবৰে ক'লে নাই মহাৰাজ, একো নাই, এই নাৰী এগৰাকীয়ে তাতে কিবা কান্দি আছিলে, মই যোৱাৰ লগে লগে তেওঁ অন্তৰ্ধান হ'ল, তাৰপাছতে মই গুচি আহিলোঁ, একো হোৱা নাই। অঁ হয় নেকি? তেতিয়া ৰজাই আৰম্ভ কৰিলে, সকলোকে ক'লে যে এই বীৰবৰে যে আজি মোৰ ৰাজ্যখনত যে তেওঁ যে এই পহৰা দি আছিলে, আৰু পহৰা দিয়াৰ কাৰণে যে তেওঁ 15টা সোণৰ মোহৰ বিচাৰিছিলে, তাৰ মূল্যটো মই আজি বুজি পাইছোঁ। তেতিয়া তেওঁ গোটেই কাহিনীটো ক'লে যে তেওঁ যোৱা ৰাতি এনেকৈ এই ৰাজ্যৰ যিগৰাকী ৰাজলক্ষ্মীয়ে কন্দনত অৱস্থাত থকাৰ কাৰণে তেওঁৰ ওচৰত তেওঁৰ পুত্ৰ পৰিবাৰ সকলোকে তেওঁ সমৰ্পণ কৰি বলিদান দি মোৰ ৰাজ্যখন ৰক্ষা কৰিলে, আৰু শেষত তেওঁ নিজেও বলিদান হ'ল। আৰু মই এই সকলোখিনি ৰাতি আন্ধাৰত মই দেখিবলৈ পাইছিলোঁ। গতিকে বীৰবৰৰ নিচিনা এজন বীৰ এই পৃথিৱীত জন্ম নহ'ব। তেওঁ সংস্কৃতত কৈছিলে জীৱন্তেশ মিয়ন্তেশ মদ বিধা ক্ষুদ্ৰ যন্ত্ৰব অনেন সদৃশং লোকো ন ভূতো ন ভৱিষ্যতি। তাৰমানে মৰিব জীৱ, মানুহে সদায় মৰিব আৰু জীৱ হৈ থাকিব,
মদ বিধা ক্ষুদ্ৰ যন্ত্ৰব। আমাৰ দৰে এই সৰু মানুহবিলাকৰ মানে জন্মৰ মৃত্যু সদায় চলি থাকিব। অন্যান্য সদৃশং লোকো ন ভূতো ন ভৱিষ্যতি। কিন্তু এওঁৰ দৰে মানুহ জন্মও নহ'ব, বৰ্তমানো নহ'ব আৰু ভৱিষ্যতেও নহ'ব। এনেকৈ বুলি তেওঁ বীৰবৰক সেইদিনাখন সেইধৰণে সকলোৰে আগত পৰিচয় কৰাই দিলে। আৰু বীৰবৰক তেওঁৰ ৰাজ্যৰ অৰ্ধাংশ দি পেলাই তেওঁ তাত প্ৰতিষ্ঠা কৰিলে। আৰু সেইদিনাখনৰ পৰা তেওঁ বীৰবৰ তেওঁৰ অতি মৃত্যু হৈ পেলাই থাকিলে। এই হ'ল কাহিনী। এনেধৰণৰ কাহিনীবিলাকে আমাৰ সেই সময়ৰ সকলোৰে ছাত্ৰ ছাত্ৰীক এটা নৈতিক শিক্ষা দিছিলে। কাৰণ দেশপ্ৰেম যে কেনেকুৱা বস্তু, এই দেশপ্ৰেম জাগ্ৰত কৰিবৰ কাৰণে পুৰণা ইতিহাসবিলাকত, পুৰণা কাহিনীবিলাকত এনেকুৱা কথাই আমাৰ মানুহক বহুত মানে হেৰি কৰিছিলে, তেওঁ মনত শান্তি দিছিলে, শক্তি দিছিলে। গতিকে এইখিনি কাহিনীৰ জৰিয়তে মই এই আজিৰ নীতি শিক্ষামূলক কথাৰ এটা আৰম্ভণি কৰি ইমানতে সামৰণি মাৰিলোঁ। আৰু ভৱিষ্যতেও এনেধৰণৰ নীতি শিক্ষামূলক কাহিনী মই আপোনালোকৰ ওচৰত আগবঢ়াম। গতিকে আজিলৈ ইমানতে সমাপ্ত দিছোঁ।